ফাইনেলি অৰুণোদয় আঁচনিৰ ৩,০০০কৈ সোমাই গ'ল। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন ডাঙৰ আপডেট লৈ আহিছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ সোমাই গৈছে। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এইবাৰ কিন্তু ৰেচন কাৰ্ড থকা অৰুণোদয় আঁচনি পোৱা ব্যক্তিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, অথবা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল কিন্তু আপোনালোকৰ একাউণ্টত এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা এইবাৰ ৩,০০০ টকা সোমাই গৈছে। নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। ইতিমধ্যে কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব। যিসকলৰ একাউণ্টত এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাইছে, এতিয়া সেইসকলে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব। আপোনালোকৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা ৩,০০০ টকা সোমাব পাৰে। এতিয়া যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল কিন্তু অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব, কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব যে অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। বহুতো মানুহৰ নাম কিন্তু বৰ্তমানো ভেৰিফাই কৰি আছে, সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব পাৰে। তথাপিও যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু অতি সোনকালে অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি আবেদন কৰিলে, আপোনালোকে একো চিন্তা কৰিব নালাগে। অতি সোনকালে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আপোনালোকে আবেদন কৰিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব